নমস্কাৰ সম অসমবাসী ৰাইজলৈ ধৃতি মটৰ্ছৰ পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আটাইৰে জীৱনলৈ শান্তি সম্প্ৰীতি অটুট থাকক তাৰে কামনা কৰিছোঁ। লগতে সমাগত ঈদ, গতিকে সম অসমবাসী ইছলাম ধৰ্মী লোকসকলৰ বাবে ধৃতি মটৰ্ছৰ পৰিয়ালৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আটাইৰে জীৱনলৈ শান্তি সম্প্ৰীতি অটুট থাকক আৰু অনাগত দিনবোৰ আটাই কুশলে থাকক তাৰে প্ৰভু ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি যি গতিকে সমাগত ঈদ উপলক্ষে আমাৰ ধৃতি মটৰ্ছত ভাল কণ্ডিশ্যনৰ গাড়ী ষ্টকত আহিছে, ফাৰ্ষ্ট অনাৰ গাড়ী আহিছে, কম চলা গাড়ী আহিছে আৰু মোৰ যিখিনি গাড়ী হয় আপোনালোকে চাগে জ্ঞাত চাৰ্টিফাই গাড়ী হয়, কম চলা গাড়ী হয়। আৰু যি গতিকে চাৰ্টিফাই গাড়ী সেইটোৰ কাৰণে আমি আপোনালোকক গাড়ীসমূহ ৱাৰেণ্টি দিব বিচাৰোঁ কোৱালিটি বেচিছত। আৰু আমাৰ ধৃতি মটৰ্ছৰ পৰা কিছুমান অপশ্যন আছে যি গতিকে আপুনি ৱাৰেণ্টি পাব, ৰড এছিষ্টেণ্টো পাব, বাট কোৱালিটি বেচিছত। আৰু যদি আপুনি ভাবে যে মই গাড়ীখন ক্ৰয় কৰিব বিচাৰোঁ কিন্তু মোৰ লগত হাতত কম পইচা আছে, ন' প্ৰব্লেম। আপুনি কি কৰিব পাৰিব, আমাৰ ইয়াত অল অসম নৰ্থ ইষ্ট ৰিফাইনেন্স হৈ যায়। তো ৰিফাইনেন্সটো হ'ব প্ৰফাইলৰ ওপৰত বেছ কৰি। আপোনাৰ যদি প্ৰফাইল ভাল থাকে তেতিয়াহ'লে আপোনালোকে 20% ইয়াত 25% ডাউন পে'মেণ্ট কৰিলে আপোনাৰ ইয়াত আমাৰ ধৃতি মটৰ্ছত গাড়ীখন ক্ৰয় কৰিব পাৰিব। আৰু আমি গাড়ীবোৰ ভাল বুলি চিঞৰি থাকিলে নহ'ব, আমাৰ এই কমেণ্টটো কাষ্টমাৰে দিব যে আমি ভাল গাড়ী এখন সদায় কাষ্টমাৰক চাৰ্টিফাই গাড়ী এখন দিবলৈ সদায় চেষ্টা কৰোঁ। আৰু অনাগত দিনবোৰতো আপোনালোকক ভাল কণ্ডিশ্যনৰ ফাৰ্ষ্ট অনাৰ গাড়ী চাৰ্টিফাই গাড়ী এখন দিবলৈ চেষ্টা কৰিম। আমাক যোগাযোগ কৰিবলৈ আপুনি স্ক্ৰীনত আহি থকা নাম্বাৰত কল কৰিব। আমাৰ একজেক্ট লোকেশ্যন হ'ল গুৱাহাটী হাতীগাঁও মেইন ৰোড নেয়াৰ হোটেল গ্ৰেণ্ড মেজেষ্টি মেডিচিটি ক্লিনিকৰ অপজিট বাইলেণ্ড পবিৰণ পথ হাউচ নাম্বাৰ 60। আৰু আমাৰ এটা শাখা ব্ৰাঞ্চ আছে আপোনাৰ মিৰ্জা চান্দবী ৰোড হয়, বৰদুৱাৰ টি গাৰ্ডেন বাগান বজাৰ বুলি, তাতো আমাৰ এটা ব্ৰাঞ্চ আছে। যদি ইচ্ছুক ব্যক্তিয়ে আপোনাৰ নিয়াৰ বাই বাগান অঞ্চলৰ মিৰ্জা অঞ্চলৰ কোনোবা ব্যক্তিয়ে ইউজ কাৰ এখন চাৰ্টিফাই ভাল গাড়ী ল'ম বুলি ভাবিছে, তো বৰদুৱাৰ বাগান বজাৰত এখন আমাৰ শাখা ব্ৰাঞ্চ আছে, তাতো যোগাযোগ কৰিব পাৰে। আমাৰ ষ্টকখিনি তাৰ পৰাও ডিটেইলছ পাই যাব। আৰু আমাক যোগাযোগ কৰিবলৈ স্ক্ৰীনত আহি থকা নাম্বাৰত কণ্টেক্ট কৰক। ধন্যবাদ।